মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ পাঠ নং ৮ যুগ্ম দৈৰ্ঘ্যৰ বিষয়ে। আমি ইয়াৰ আগৰ ক্লাছত আলোচনা কৰিছিলোঁ যে মিটাৰক কিদৰে চেণ্টিমিটাৰ আৰু মিলিমিটাৰত প্ৰকাশ কৰিব পাৰি আৰু ইয়াৰ লগতে আলোচনা কৰিছিলোঁ কিলোমিটাৰক কেনেদৰে মিটাৰত প্ৰকাশ কৰিব পাৰি। আজি আমি আলোচনা কৰিম চেণ্টিমিটাৰক কিদৰে মিটাৰত প্ৰকাশ কৰিব পাৰি আৰু কিলোমিটাৰক কিদৰে মিটাৰত প্ৰকাশ কৰিব পাৰি। আমি পাইছিলোঁ 1 মিটাৰত কিমান চেণ্টিমিটাৰ? আমি পাইছিলোঁ 1 মিটাৰত 100 চেণ্টিমিটাৰ। মানে 1 মিটাৰত চেণ্টিমিটাৰৰ ভাগ কেইটা থাকে? 1 মিটাৰত চেণ্টিমিটাৰৰ 100টা ভাগ থাকে। 1 মিটাৰৰ স্কেলেপাতত আমি চেণ্টিমিটাৰৰ 100টা সৰু সৰু ঘৰ পাওঁ। 1 মিটাৰ মানে হৈছে 100 চেণ্টিমিটাৰ। 1 মিটাৰ ইজ ইকুৱেল টু 100 চেণ্টিমিটাৰ। এতিয়া আমি যদি 1 মিটাৰৰ পৰা 1 মিটাৰৰ পৰা চেণ্টিমিটাৰৰ এটা সৰু অংশ লওঁ, তেনেহ'লে আমি ইয়াক কি বুলি প্ৰকাশ কৰিম? মানে 1 চেণ্টিমিটাৰটো 1 মিটাৰৰ কিমান অংশ হ'ব? আমি নিশ্চয় 100টা ভাগৰ পৰা এটা ভাগ লৈছোঁ, গতিকে আমি ইয়াক প্ৰকাশ কৰিব পাৰিম 1 চেণ্টিমিটাৰ ইজ ইকুৱেল টু আমি পাম, যিহেতু আমি 100টা ভাগৰ পৰা এটা ভাগ লৈছোঁ। 100টা ভাগৰ পৰা এটা ভাগ লৈছোঁ, গতিকে আমি ইয়াক প্ৰকাশ কৰিম 100 ভাগৰ 1 বুলি। 1 মিটাৰত চেণ্টিমিটাৰৰ 100টা সৰু সৰু ভাগ থাকে আৰু আমি তাৰ পৰা এটা ভাগ লৈছোঁ, এটা চেণ্টিমিটাৰ লৈছোঁ, আৰু আমি ইয়াক সেইবাবে এনেদৰে প্ৰকাশ কৰিম যে 100 ভাগৰ 1 ভাগ। তাৰমানে এইটো মিটাৰৰ কিমান অংশ বুজাইছে? 100 ভাগৰ 1 ভাগ বুজাইছে। এইটো হ'ব 100 ভাগৰ 1 মিটাৰ। তোমালোকে বুজিছা নিশ্চয় যে আমি পাইছোঁ 1 মিটাৰ মানে হৈছে 100 চেণ্টিমিটাৰ। 1 মিটাৰ ইজ ইকুৱেল টু 100 চেণ্টিমিটাৰ। তাৰমানে 1 মিটাৰত চেণ্টিমিটাৰৰ 100টা সৰু সৰু ভাগ থাকে আৰু তাৰ পৰা আমি 1 চেণ্টিমিটাৰ এটা লৈছোঁ, এটা ক্ষুদ্ৰ ভাগ লৈছোঁ 1 চেণ্টিমিটাৰ। গতিকে আমি ইয়াক প্ৰকাশ কৰিব পাৰিম, কেইটা ভাগ আছিল? 100টা ভাগ আছিল, আৰু 100টা ভাগৰ পৰা আমি এটা ভাগ লৈছোঁ, গতিকে আমি ইয়াক প্ৰকাশ কৰিব পাৰিম 100 ভাগৰ 1 বুলি। তাৰমানে মিটাৰৰ কিমান অংশ হ'ব? মিটাৰৰ 100 ভাগৰ 1 ভাগ হ'ব, আৰু আমি এইটো প্ৰকাশ কৰিব পাৰিম 100 ভাগৰ 1 মিটাৰ। বুজিছা নিশ্চয়? গতিকে আমি পালোঁ যে 1 চেণ্টিমিটাৰ ইজ ইকুৱেল টু 1/100 মিটাৰ। 1 চেণ্টিমিটাৰ হৈছে 100 ভাগৰ 1 মিটাৰ। এতিয়া আমি চেণ্টিমিটাৰক কিদৰে মিটাৰত প্ৰকাশ কৰিম সেয়া চাওঁ। ইয়াত আছে 560 চেণ্টিমিটাৰ। এই 560 চেণ্টিমিটাৰক আমি মিটাৰত প্ৰকাশ কৰিম। ইয়াৰ বাবে আমি এইটো প্ৰথমতে ভাঙি ল'ম। ইয়াত আছে 560 আৰু আমি ইয়াক এনেদৰে লিখিব পাৰিম যে 500 চেণ্টিমিটাৰ প্লাছ 60 চেণ্টিমিটাৰ। 560 এইটোক আমি ভাঙি লৈছোঁ 500 চেণ্টিমিটাৰ প্লাছ 60 চেণ্টিমিটাৰ। ইয়াক আমি এতিয়া মিটাৰলৈ পৰিৱৰ্তন কৰিম। ইয়াৰ বাবে কি কৰিম আমি? আমি জানো 1 চেণ্টিমিটাৰ ইজ ইকুৱেল টু 1/100 মিটাৰ। 1 চেণ্টিমিটাৰত কিমান? 100 ভাগৰ 1 মিটাৰ। এতিয়া 500 চেণ্টিমিটাৰত কিমান হ'ব? আমি এইটোক এনেধৰণে লিখিব পাৰিম যে 500 চেণ্টিমিটাৰ ইজ ইকুৱেল টু 500/100 মিটাৰ প্লাছ 60 চেণ্টিমিটাৰক আমি কেনেধৰণে লিখিব পাৰিম? 60/100 মিটাৰ। বুজিছা তোমালোকে? আমি পাইছোঁ যে 1 চেণ্টিমিটাৰ ইজ ইকুৱেল টু 1/100 মিটাৰ। 1 চেণ্টিমিটাৰ ইজ ইকুৱেল টু 1/100 মিটাৰ। ইয়াত 560 চেণ্টিমিটাৰ আছে আৰু আমি এইটোক আগতে ভাগ কৰি লৈছোঁ 500 চেণ্টিমিটাৰ প্লাছ 60 চেণ্টিমিটাৰ। এতিয়া 500 চেণ্টিমিটাৰক আমি মিটাৰলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে আমি এইটো ব্যৱহাৰ কৰিম যে 1 চেণ্টিমিটাৰ ইজ ইকুৱেল টু 1/100 মিটাৰ। গতিকে 500 চেণ্টিমিটাৰ হ'ব 500/100 মিটাৰ প্লাছ 60 চেণ্টিমিটাৰ হৈ যাব 60/100 মিটাৰ। আৰু আমি এইটো পাম 500 ডিভাইডেড বাই 100। তলত কিমান আছে? 100। ইয়াত কেইটা আছে? 100ত কেইটা শূন্য আছে? 2টা শূন্য আছে, আৰু আমি এইটোৰে এইটোক ডিভাইড কৰিম আৰু এইটো আমি পাম, যিহেতু ইয়াত 2টা শূন্য আছে, আমি 2টা ঘৰ পাছত দশমিক বহুৱাম, গতিকে এইটো হ'ব 500। 2টা ঘৰ পাছত দশমিক মানে আমি ইয়াত দশমিকটো বহাম, এঘৰ দুঘৰ। আমি সোঁহাতৰ পৰা ধৰিম, এটা ঘৰ 2টা ঘৰ, 2টা ঘৰৰ পাছত আমি দশমিক বহাম, এইটো হ'ব
5 মিটাৰ প্লাছ ঠিক তেনেকৈ এইটোতো ইয়াত কিমান আছে 60 আছে ইয়াকো আমি কি কৰিছোঁ 100ৰে ডিভাইড কৰিছোঁ আৰু ইয়াতো কিমান আছে দুটা শূন্য আছে গতিকে আমি দুটা ঘৰ পাছত দশমিক বহাম গতিকে ইয়াত দশমিক হ'ব এঘৰ দুঘৰ পাছত দশমিক হ'ব আৰু এইটো হৈ যাব মিটাৰ গতিকে এইটো আমি কি পাম 5 মিটাৰ প্লাছ এইটো হৈ যাব 0.6 মিটাৰ তাৰ মানে আমি কিমান পালো 5 মিটাৰ আৰু 0.6 মিটাৰ এড কৰি দিলে হৈ যাব 5.6 মিটাৰ বুজিছা তোমালোকে নিশ্চয় আমি কি কৰিলো 560 সেন্টিমিটাৰক মিটাৰলৈ পৰিৱৰ্তন কৰিবৰ বাবে 500 সেন্টিমিটাৰ আৰু 60 সেন্টিমিটাৰ এনেকৈ ভাঙি লৈছো তাৰ পাছত যেহেতু 1 সেন্টিমিটাৰ = 1/100 1 centimeter is equal to 1/100 meter সেইকাৰণে আমি 500 centimeter লিখিছো 500/100 meter আৰু 60 centimeter লিখিছো 60/100 meter এতিয়া আমি এটো ডিভাইড কৰিম আমি যেতিয়া ভগ্নাংশ ক্লাস কৰিছিলো তেতিয়া আমি পাই আহিছিলো যে ইয়াত দুটা শূন্য থকা এটা অংকৰে আমি হৰণ কৰিব গৈ আছো গতিকে আমি দুটা ঘৰ পাছত দশমিক বহুৱাই দিলেই হৰণটো হৈ যাব গতিকে 500 ক যেতিয়া 100 দি ডিভাইড কৰিছো আমি দুটা ঘৰ পাছত দশমিক বহাই দিছো এঘৰ দুঘৰ পাছত আমি দশমিক বহাই দিছো এটো হৈ গৈছে 5.00 মিটাৰ প্লাস এটো হৈ গৈছে 0.60 মিটাৰ এটা এটো আমি পাম 5 মিটাৰ প্লাস 0.6 মিটাৰ আৰু এটো হৈ যাব তেতিয়া আমি এড কৰি দিছো 5 মিটাৰ আৰু 0.6 মিটাৰ এটো হৈ গৈছে 5.6 মিটাৰ আমি আৰু এটা উদাহৰণ চাই লওঁ আহা 2783 সেন্টিমিটাৰ আমি এটো মিটাৰলৈ নিব লাগে আৰু ইয়াৰ বাবে আমি এটো আগৰ দৰে ভাঙি লওঁ 2700 সেন্টিমিটাৰ এটো ভাঙি লৈছো আমি 2700 সেন্টিমিটাৰ প্লাস 83 সেন্টিমিটাৰ এতিয়া এটোক আমি মিটাৰলৈ পৰিৱৰ্তন কৰিম ইয়াৰ বাবে আমি কি কৰিম আমি জানো 1 সেন্টিমিটাৰ মানে 1/100 meter 1 centimeter is equal to 1/100 meter গতিকে 2700 centimeter হ'ব 2700/100 meter plus 83 centimeter এটোক আমি মিটাৰলৈ পৰিৱৰ্তন কৰিলে হ'ব 83/100 meter হে আগৰ দৰে যেহেতু আমি 100 দি ডিভাইড কৰিছো গতিকে আমি দুটা ঘৰ পাছত অকল দশমিকটো বহাই দিলেই হ'ব ইয়াত আছে 2700 দুটা ঘৰ পাছত দশমিক বহাই দিলে আমি দশমিকটো ক'ত বহাম 27.00 মিটাৰ এই ফালৰ পৰা ঘৰটো হিচাপ কৰিবা এঘৰ দুঘৰ গতিকে দুঘৰ পাছত আমি দশমিক বহাই দিছো 27 মিটাৰ হৈ যাব প্লাস ইয়াৰো দুটা ঘৰ পাছত আমি দশমিক বহাই দিম এটো কিমান হ'ব এঘৰ দুঘৰ ইয়াত হৈ যাব দশমিকটো এটো হ'ব 0.83 মিটাৰ আৰু এই দুটা এড কৰিলে আমি কিমান পাম 27 মিটাৰ প্লাস 0.83 মিটাৰ এটো আমি কি বুলি লিখিব পাৰিম এড কৰিলে 27.83 মিটাৰ বুজিছা নিশ্চয় তোমালোকে আমি আৰু এটা উদাহৰণ চাই লওঁ আহা 695 সেন্টিমিটাৰ এটোক আমি মিটাৰলৈ পৰিৱৰ্তন কৰিব লাগে আমি কি আগৰ দৰে ভাঙি লওঁ এটো হ'ব 600 সেন্টিমিটাৰ প্লাস কিমান আছে 95 সেন্টিমিটাৰ আৰু এটোক আমি মিটাৰলৈ পৰিৱৰ্তন কৰিবৰ বাবে আগৰ দৰে আমি কি কৰিম 100 দি ডিভাইড কৰি দিম 600 যেহেতু 1 সেন্টিমিটাৰ is equal to 1/100 মিটাৰ গতিকে 600 সেন্টিমিটাৰ হ'ব 600/100 মিটাৰ আৰু 95 সেন্টিমিটাৰ হৈ যাব 95/100 মিটাৰ আৰু এটুকু আগৰ দৰে আমি লিখিম দুটা ঘৰ পাছত দশমিক বহালে এটু হৈ যাব 6 মিটাৰ প্লাস এটু হৈ যাব 0.95 মিটাৰ আৰু এটুক এড কৰিলে আমি পাম 6 মিটাৰ প্লাস 0.95 মিটাৰ এটু হৈ যাব 6.95 মিটাৰ এতিয়া আমি চাওঁ আহা মিটাৰক কেনেকৈ
কিলোমিটাৰত প্ৰকাশ কৰিব পাৰি আমি পাইছিলোঁ 1 কিলোমিটাৰ ইজ ইকুৱেল টু 1000 মিটাৰ 1 কিলোমিটাৰ ইজ ইকুৱেল টু 1000 মিটাৰ 1 কিলোমিটাৰত কিমান মিটাৰ থাকে 1000 মিটাৰ থাকে তাৰ মানে 1 কিলোমিটাৰত আমি মিটাৰৰ কেইটা ভাগ পাম আমি 1000টা ভাগ পাম 1 কিলোমিটাৰত মিটাৰৰ 1000টা ভাগ পাম আৰু ইয়াৰ পৰা যদি আমি এটা ভাগ লওঁ তাৰ মানে 1 মিটাৰ যদি লওঁ তেনেহলে আমি ইয়াক কিলোমিটাৰৰ কিমান অংশ বুলি প্ৰকাশ কৰিব পাৰিম আমি ইয়াক 1000 ভাগৰ 1 অংশ বুলি প্ৰকাশ কৰিব পাৰিম আৰু আমি এইটোক এই ধৰণে লিখিম যে 1 মিটাৰ is equal to 1/1000 kilometer যিহেতু 1 কিলোমিটাৰত মিটাৰৰ 1000টা ভাগ থাকে আৰু সেই 1000টা ভাগৰ পৰা আমি এটা ভাগ লৈছো 1 মিটাৰ লৈছো গতিকে আমি ইয়াক প্ৰকাশ কৰিম কিলোমিটাৰৰ 1000টা ভাগৰ পৰা এটা ভাগ লৈছো গতিকে এইটো হ'ব 1000 ভাগৰ এটা ভাগ 1 মিটাৰ ইজ ইকুৱেল টু 1/1000 কিলোমিটাৰ আৰু এইটোক আমি দশমিকত প্ৰকাশ কৰিলে লিখিব পাৰিম এই ধৰণে যে ইয়াত কিহেৰে ডিভাইড কৰিছো আমি 1000 ৰে ডিভাইড কৰিছো 1 ক ডিভাইড কৰিছো ইয়াত কেইটা শূন্য আছে তিনিটা শূন্য আছে তাৰ মানে আমি তিনিটা ঘৰ পাছত দশমিক বহুৱাব লাগিব ইয়াত আছে 1 এটা ঘৰ দুটা ঘৰ তিনিটা ঘৰ ইয়াৰ পাছত আমি কি বহুৱাই দিম দশমিক বহুৱাই দিম 0.001 এটো লিখিম আমি কিলোমিটাৰ বুজিছা নিশ্চয় এতিয়া আমি চাওঁ আহা মিটাৰক কেনেকৈ কিলোমিটাৰলৈ নিব পাৰি কিলোমিটাৰত প্ৰকাশ কৰিব পাৰি আমি পালো যে 1 মিটাৰ ইজ ইকুৱেল টু 0.001 কিলোমিটাৰ এটা যদি আমাক কয় যে 400 মিটাৰত কিমান কিলোমিটাৰ থাকে আমি কৰি চাওঁ আহা 400 মিটাৰত আমি কিমান কিলোমিটাৰ পাম 400 মিটাৰ ইজ ইকুৱেল টু 1 মিটাৰ ইজ ইকুৱেল টু 1/1000 কিলোমিটাৰ গতিকে 400 মিটাৰ ইজ ইকুৱেল টু আমি কিমান পাম 400/1000 কিলোমিটাৰ এটো বুজিছা যেহেতু 1 মিটাৰ ইজ ইকুৱেল টু 1/1000 কিলোমিটাৰ গতিকে 400 মিটাৰ ইজ ইকুৱেল টু 400/1000 কিলোমিটাৰ এতিয়া ইয়াত এটা দুটা তিনিটা ইয়াত তিনিটা শূন্য আছে আৰু আমি কি কৰিম তিনিটা ঘৰ পাছত দশমিক বহুৱাম ইয়াতে 004 এঘৰ দুঘৰ তিনি ঘৰ আমি তিনি ঘৰ পাছত দশমিক ইয়াত বহুৱাই দিম এটো হৈ যাব 0.400 কিলোমিটাৰ আমি ইয়াক এনে ধৰণে লিখিব পাৰিম 0.4 কিলোমিটাৰ তাৰ মানে 400 মিটাৰত আমি কিমান কিলোমিটাৰ পালো 0.4 কিলোমিটাৰ পালো আমি আৰু কেইটামান উদাহৰণ চাওঁ আহা ইয়াত আছে 800 মিটাৰ 800 মিটাৰক আমি কিলোমিটাৰলৈ নিব লাগে আমি 1 মিটাৰ মানে কিমান পাইছো 1/1000 কিলোমিটাৰ গতিকে 800 মিটাৰ আমি কিমান পাম 800/1000 কিলোমিটাৰ আৰু আমি ইয়াক দশমিকত এনে ধৰণে প্ৰকাশ কৰিম 0.800 কিলোমিটাৰ আৰু আমি এইটো কেনে ধৰণে লিখিব পাৰিম যে 0.8 কিলোমিটাৰ বুজিছা নিশ্চয় ইয়াত তিনিটা শূন্য আছে এটা দুটা তিনিটা শূন্য আছে সেইবাবে আমি তিনিটা ঘৰ পিছত দশমিক দিছো এঘৰ দুঘৰ তিনি ঘৰ পাছত আমি দশমিক বহুৱাই দিছো গতিকে এইটো হৈ গৈছে 0.8 কিলোমিটাৰ আমি আৰু কেইটামান উদাহৰণ চাই লওঁ আহা 60 মিটাৰ ইয়াক আমি কিলোমিটাৰত প্ৰকাশ কৰিম আৰু আমি একেই ধৰণে কৰিম ইয়াক এটো হৈ যাব 60/1000 কিলোমিটাৰ 60/1000 কিলোমিটাৰ যেহেতু 1 মিটাৰ ইজ ইকুৱেল টু 1/1000 কিলোমিটাৰ আৰু এইটো হৈ যাব আমাৰ ইয়াত আছে 60 আৰু ইয়াত তিনিটা শূন্য আছে আমি তিনি ঘৰ পাছত দশমিক বহুৱাম এঘৰ দুঘৰ তিনি ঘৰ দশমিক শূন্য এটো হৈ যাব কিলোমিটাৰ আৰু এইটো আমি লিখিব পাৰিম 0.06 কিলোমিটাৰ বুজিছা নিশ্চয়
আমি আজি পাঠটোৰ পৰা শিকিলো যে 1 সেন্টিমিটাৰ হৈছে 100 ভাগৰ 1 মিটাৰ আৰু 1 মিটাৰ হৈছে 1000 ভাগৰ 1 কিলোমিটাৰ। ইয়াৰ লগতে আমি জানিলো যে সেন্টিমিটাৰক কিদৰে মিটাৰলৈ প্ৰকাশ কৰিব পাৰি আৰু মিটাৰক কিদৰে কিলোমিটাৰলৈ প্ৰকাশ কৰিব পাৰি।